নাজিৰাৰ ONGCত অগ্নি সেৱা সপ্তাহ 2024 অগ্নি নিৰ্বাপনৰ সন্দৰ্ভত সজাগতা অনুষ্ঠান মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম অসম সম্পদৰ নাজিৰাস্থিত মুখ্য কাৰ্যালয়ৰ অধীনস্থ অগ্নি নিৰ্বাপক বাহিনীৰ উদ্যোগত অগ্নি সেৱা সপ্তাহ 2024ৰ অংশ হিচাপে আজি এক সজাগতা অনুষ্ঠান আয়োজন কৰে বিভাগৰ বিষয়া জয়চন্দ্ৰ মিলি আবুল হুছেইন আৰু মানৱ মেছে চলন্ত গাড়ীত হঠাৎ হোৱা অগ্নিকাণ্ড আৰু ইয়াৰ পৰা কিদৰে ৰক্ষা পাব পাৰে তাৰ সন্দৰ্ভত এখন বাতৰ নাটৰ প্ৰদৰ্শন কৰে আমাৰ ONGC পিনৰ যেটো সজাগতা কৰিছে ফায়াৰ সাৰ্ভিসৰ পিনৰ পৰা এটো 14 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈকে আমি ফায়াৰ সাৰ্ভিস উইক সেলিব্ৰেট কৰো মানে ইয়াত আমাৰ গাঁৱত হওক স্কুলত হওক কলনীত হওক মানে আমি এৱাৰনেছ কৰো যে জুই লাগিলে আমি কেনেকৈ কি কৰিব লাগে হেহে যে তাৰ মানে সংগতি ৰাখি আজি আমি ONGC কলনীৰ ভিতৰ মানে গাড়ীত কেনেকৈ যদি ওগতকা অৱস্থাত কেনেকৈ যদি শৰ্ট সাৰ্কিট হৈ জুই লাগে আজিকালি সব ইভি গাড়ী আহি আছে কেনেকুৱা সজাগতা হ'ব লাগে আৰু কলনীৰ ভিতৰত সবতে LPG গেছ আপোনাৰ লাইন গেছৰ হস্তাই আছে তাত কিবা এটা হ'লে আমি কেনেকৈ ইউজ হ'ব লাগে কি মানে ব্যৱস্থা কৰিব লাগে আমি কৰিবলগীয়া কাম যিখিনি থাকে সেইখিনি সংগঠকে এটা এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ আৰু তাৰ ওপৰতে আমি সংগঠকে কেইটামান কুইজো ৰাখিছোঁ যাতে সকলোৱে যাতে গম পায় কোৱেশ্যনবোৰ কয় বুজে আৰু এটা সৰু গিফ্ট এটা দিছোঁ আমি সেইটো এখনি বাটৰ নাট অনুষ্ঠিত কৰা হৈছে হয় বাটৰ নাট যিখন আমি অনুষ্ঠিত কৰিছিলোঁ তাৰ পৰা মানুহখিনিক এৱাৰ কৰিছোঁ যে মানুহখিনি সজাগতা হওক গাড়ী এখন ঘপকৈ জুই লাগিলে মানুহ হুলস্থুল কৰে কিছুমান মানুহ গেদাৰ হয় তাত আপুনি কৰিবলগীয়া গাড়ী বা ফটকৈ নমাই দিলে তাত আজিকালি সৰু মেণ্ডেটৰী গভৰ্ণমেণ্টে কৰিছে যে চিলিণ্ডাৰ এটা CO2 বা CB 2 কেজি ৰাখিব লাগে সেই বস্তুটো ৰাখিলে গাড়ীখন পেনিক নহয় বস্তুটো মানুহখিনি নিজে যাতে ইউজ কৰিব পাৰে আৰু গাড়ী বা ছেফলি নামি আহি নিয়াৰ বাই ফায়াৰ ষ্টেচন বা পুলিচক মাতি পেলাই আপুনি সহায় কৰি বস্তুটো নিজেও বাচিব পাৰে আৰু ডাঙৰ ঘটনা বা বাচিবও পাৰে তাৰ উদ্দেশ্যটো সেইটো নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট অসম আদিত্য।